আটাইতকৈ ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ মদ খুৱাই জুবিন গাৰ্গক শেষ কৰি পেলোৱা হৈছিল জুবিন গাৰ্গৰ ধন সম্পত্তি কাঢ়ি লবৰ বাবে জুবিন গাৰ্গৰ ধন সম্পত্তি লবৰ বাবে ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল একাংশই হে একাংশই জুবিন গাৰ্গক মদ খুৱাই শেষ কৰি পেলালে জুবিন গাৰ্গৰ মৃত্যুক লৈ মহাবিস্ফোৰণ ঘটাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই কথাও কোৱা হৈছে যে জুবিন গাৰ্গে নিজে কেতিয়াও মদ খোৱা নাছিল জুবিন গাৰ্গক জোৰ জবৰদস্তি কৰি মদ খাবলৈ বাধ্য কৰোৱা হৈছিল গান শেষ বাৰে জুবিনক কিয় শান্তিত থাকিব নিদিয়ে কি কৰিছে বেচাৰে আপোনালোকক কি কষ্ট দিছে জুবিনৰ নামটো লৈ আপোনালোকে বিজেপিৰ গভৰ্ণমেণ্টখন ভাঙি দিব খোজে এই কামটোত কিয় লাগি আছে শান্তিত থাকিব দিয়কচোন লৰাজনক শান্তিত থাকিব দিয়ক সি আমাৰ হিয়াৰ আমঠু হয় অসমীয়া জাতি ইমান তলত যাব নোৱাৰেতো নমস্কাৰ জুবিনদাৰ ন্যায়টো আমি ডিসেম্বৰ মাহতে সম্পূৰ্ণকৈ পোৱা যাব আমাৰ মামাই ঘোষণা কৰিলে কথাটো মানে ঘোষণা কৰিছে কিন্তু কামটো হ'ব লাগিব আমাৰ মামাই ডাঙৰকৈ ঘোষণা কৰিলে কিছুদিন পিছতে পোৱা যাব সেমকানু সিদ্ধাৰ্থৰ পৰা যেটো কৰ্ডলৈ আনিলে বা সেমকানু আৰু সিদ্ধাৰ্থে কি ঘোষণা কৰিব বা কি কথা ক'ব যে জুবিন দাক সঁচাকৈ হত্যা কৰিছিল নেকি হত্যাৰ শব্দটো মানে মামাই কৈ দিলে এটো দুৰ্ঘটনা নহয় এটা হত্যাকাণ্ড বুলি মামায়ে নিজৰ মুখৰ পৰা এটো আলোচনা কৰিলে ঠিক তেনেদৰে আমি ন্যায়টো অতি সোনকালে পাব আৰু জুবিনদাৰ বাৰ্থডে জন্মদিনৰ বাবে শুভেচ্ছা সকলোৱে জনাইছে আমাৰ ডাঙৰীয়া হাগ্ৰামা মহিলাৰী আৰু ডাঙৰীয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ তেজেৰে বা ব্লাড উলুৱাই মানে শ্ৰদ্ধাঞ্জলি জনাইছে জুবিনৰ জন্মদিনৰ শুভেচ্ছা জনাইছে যে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে জুবিন মোৰ সকলোতকৈ বিগ ফেন আছিলে বা জুবিনদাৰ অন্তিম ভাল পোৱাজন আছিলে হাগ্ৰামা মহিলাৰী আৰু আমাৰ মামাই কৈ দিলে আমাৰ এনেকুৱা চিএম আমাক লাগিব বুলি মামাকো কোৱা আছিল আগতে সেইকাৰণে মামাই নিজৰ খুনেৰে নিজৰ তেজেৰে শ্ৰদ্ধাঞ্জলি জনালে ঠিক তেনেদৰে আমাৰ জুবিনদাৰ ন্যায়টো অতি সোনকালে পাব ডিসেম্বৰৰ 10 তাৰিখে কোৱা ঘোষণাবোৰ আপোনালোকে চাই ল'বা নিউজত কি কথা ক'লে আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই ল'বা পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ যদি চেনেলত নতুনবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু চেনেলতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এটা লাইক কৰি দিও এতিয়া চাই ল'ম বাৰু জুবিনৰ বা জুবিনদাৰ এনেকুৱা মানুহ নাছিল যে জুবিনৰ ফেন নাছিলে ইমান যে ভাল পাওঁ অসমত নহয় বাহিৰতো জুবিনদাক চিনি পোৱা মানুহ আছে আজিলৈকে কান্দি আছে জুবিনদাৰ বাবে কোনোবা কৈছে মই চাকিয়ে জ্বলা নাই জুবিনদাৰ বাবে কিয়নো জুবিনদাক শেষ যাত্ৰা কৰিবলৈ কোনো এনেকুৱা খোজা নাই যে ময়ো ভাবিছোঁ যে জুবিনদা এতিয়াও আছে বা মনলৈ আহে যে জুবিনদা আমাৰ মাজত থাকিবই আৰু সম্পূৰ্ণ দিনতে জুবিনদাৰ নামত সকলোৱে শ্ৰদ্ধাঞ্জলি জনোৱাবোৰ বহুত ভাল পাইছোঁ কিয়নো জুবিনদাক পাহৰিব নোৱাৰোঁ আমাৰ অসমৰ হিয়াৰ আমঠু জুবিনদাৰ বাবে সকলোৱে এনেকুৱা নাভাবিব যে জুবিনদাৰ আমি ন্যায় নালাগে এনেকুৱা নাভাবিব আমি সকলোৱে ভাবিছোঁ যে জুবিনদাৰ ন্যায় পাবই লাগিব বেলেগ যেটো হওক যদি জুবিনদাৰ ন্যায় নাপাওঁ আমাৰ দৰে মানুহ আমাৰ দৰে সৰু সুৰা মানুহ কলৈ ন্যায় পাব ইমান ডাঙৰ যদি শিল্পীয়ে যদি ন্যায় নাপায় আমি ৱেইট কৰি থাকিব নোৱাৰিম অতি সোনকালে ডিসেম্বৰ মাহতে আমি অনুৰোধ কৰিছোঁ মামালৈ যে কামটো কৰি যাব আপোনাৰ মতে কাম কৰি যাব মামা কৈছোঁ আপোনাৰ মতে কাম কৰিলে সাকসেস হ'ব কিন্তু ন্যায়টো দিবই লাগিব আৰু ন আপোনাৰ কামো কৰিব বা আপোনাৰ ইলেকশ্যনৰ কামো কৰিব আমাৰ জুবিনদাৰ ন্যায়ো কাম কৰিব ঠিক তেনেদৰে কৈছোঁ এটা কাম চলি নাথাকিব এটা হাতেৰে শব্দ নবজে সেইকাৰণে কৈছোঁ দুটা হাতেৰে শব্দ বজোৱাক নিজৰ কামটো কৰক আৰু বেলেগৰ কামটো কৰি দিয়ক ঠিক আছে চাই লোৱা নিউজটো 30 বিঘাকৈ মাটি দিলে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কোকৰাঝাৰত বহুত থেংক ইউ সো মাচ আৰু আমাৰ
মামাই 10 বিঘাকৈ মাটি দিলে জুবিনদাৰ নামত আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 30 বিঘাকৈ নাম দিলে ভূপেন হাজৰিকাৰ 10 বিঘা দিছিল নেকি আপোনালোকে কমেন্ট কৰি জনাব মই অলপ পাহৰি গলো ভূপেন হাজৰিকা ডাঙৰীয়াৰ 10 বিঘা দিছিল চাগে ন কংগ্ৰেছৰ পৰা এতিয়া বিজেপিয়ে দিছে 10 বিঘা আৰু বিটিচিৰ সিএম হাগ্ৰামা মহিলাৰে দিছে 30 বিঘা বহুত ভালে কথা চাই লোৱা আৰে বাৰে জুবিনক কিয় শান্তিত থাকিব নিদিয়ে কি কৰিছে বেচাৰে আপোনালোকক কি কষ্ট দিছে জুবিনৰ নামটো লৈ আপোনালোকে বিজেপিৰ গভৰ্ণমেণ্টখন ভাঙি দিব খোজে এই কামটোত কিয় লাগি আছে শান্তিত থাকিব দিয়কচোন লৰাজনক শান্তিত থাকিব দিয়ক সি আমাৰ হিয়াৰ আমঠু হয় অসমীয়া জাতি ইমান তলত যাব নোৱাৰেতো যে তাত যাব দিয়ক মদ খাব দিয়ক অমুক খাব দিয়ক ইমান তলত যাব নোৱাৰে সেইকাৰণে আমি তেজেৰে জুবিনক আমি সন্মান জনাব খুজিছো 18 তাৰিখে মই নিজেও ব্লাড দিম যে জুবিনৰ সন্মান তেজেৰে আমি দিম আপোনালোকে কোট লৈ গৈ আছে অশোক সিংহালক বেয়া পাই ধৰি মাৰক 2 লাঠি কোনো আপত্তি নাই তা জুবিনক কিয় ব্যৱহাৰ কৰিব লাগে আৰে বাৰে জুবিনক কিয় শান্তিত থাকিব নিদিয়ে কি কৰিছে বেচাৰে আপোনালোকক কি কষ্ট দিছে জুবিনৰ নামটো লৈ আপোনালোকে বিজেপিৰ গভৰ্ণমেণ্টখন ভাঙি দিব খোজে এই কামটোত কিয় লাগি আছে শান্তিত থাকিব দিয়কচোন লৰাজনক শান্তিত থাকিব দিয়ক সি আমাৰ হিয়াৰ আমঠু হয় অসমীয়া জাতি ইমান তলত যাব নোৱাৰেতো যে তাত যাব দিয়ক মদ খাব দিয়ক অমুক খাব দিয়ক ইমান তলত যাব নোৱাৰে সেইকাৰণে আমি তেজেৰে জুবিনক আমি সন্মান জনাব খুজিছো 18 তাৰিখে মই নিজেও ব্লাড দিম যে জুবিনৰ সন্মান তেজেৰে আমি দিম আপোনালোকে কোট লৈ গৈ আছে অশোক সিংহালক বেয়া পাই ধৰি মাৰক 2 লাঠি কোনো আপত্তি নাই তা জুবিনক কিয় ব্যৱহাৰ কৰিব লাগে আৰে বাৰে জুবিনক কিয় শান্তিত থাকিব নিদিয়ে কি কৰিছে বেচাৰে আপোনালোকক কি কষ্ট দিছে জুবিনৰ নামটো লৈ আপোনালোকে বিজেপিৰ গভৰ্ণমেণ্টখন ভাঙি দিব খোজে এই কামটোত কিয় লাগি আছে শান্তিত থাকিব দিয়কচোন লৰাজনক শান্তিত থাকিব দিয়ক সি আমাৰ হিয়াৰ আমঠু হয় অসমীয়া জাতি ইমান তলত যাব নোৱাৰেতো যে তাত যাব দিয়ক মদ খাব দিয়ক অমুক খাব দিয়ক ইমান তলত যাব নোৱাৰে সেইকাৰণে আমি তেজেৰে জুবিনক আমি সন্মান জনাব খুজিছো 18 তাৰিখে মই নিজেও ব্লাড দিম যে জুবিনৰ সন্মান তেজেৰে আমি দিম আপোনালোকে কোট লৈ গৈ আছে অশোক সিংহালক বেয়া পাই ধৰি মাৰক 2 লাঠি কোনো আপত্তি নাই তা জুবিনক কিয় ব্যৱহাৰ কৰিব লাগে আৰে বাৰে জুবিনক কিয় শান্তিত থাকিব নিদিয়ে কি কৰিছে বেচাৰে আপোনালোকক কি কষ্ট দিছে জুবিনৰ নামটো লৈ আপোনালোকে বিজেপিৰ গভৰ্ণমেণ্টখন ভাঙি দিব খোজে এই কামটোত কিয় লাগি আছে শান্তিত থাকিব দিয়কচোন লৰাজনক শান্তিত থাকিব দিয়ক সি আমাৰ হিয়াৰ আমঠু হয় অসমীয়া জাতি ইমান তলত যাব নোৱাৰেতো যে তাত যাব দিয়ক মদ খাব দিয়ক অমুক খাব দিয়ক ইমান তলত যাব নোৱাৰে সেইকাৰণে আমি তেজেৰে জুবিনক আমি সন্মান জনাব খুজিছো 18 তাৰিখে মই নিজেও ব্লাড দিম যে জুবিনৰ সন্মান তেজেৰে আমি দিম আপোনালোকে কোট লৈ গৈ আছে অশোক সিংহালক বেয়া পাই ধৰি মাৰক 2 লাঠি কোনো আপত্তি নাই তা জুবিনক কিয় ব্যৱহাৰ কৰিব লাগে কেতিয়াও পাহৰি যাব নোৱাৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ এই কাৰণে আমি বিটিচি বাকী ৰাইজে বিচৰা নিচিনা জুবিন গাৰ্গ ডাঙৰীয়াৰ যেটো প্ৰতিমূৰ্তি বা যেটো পাৰ্ক এটো আমি আজি উদ্বোধন কৰিলো মুঠতে এই পাৰ্কৰ নামত আমাৰ কমেও 20-25 কোটি বা 30 কোটি এনেকুৱা আমাৰ এসপেক্ট আছে আমি কনসেপ্ট পেপাৰ বনাই আছো মুঠতে সেই যিখন পাৰ্ক হ'ব সেইটো খুব ভাল পাৰ্ক হ'ব ইয়াৰ বাদে আপোনালোকে অকল জুবিন গাৰ্গ ডাঙৰীয়াৰ নহয় ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ নামতে আমি ভাল এটা ষ্টেচু আৰু পাৰ্ক আমি বনাম আৰু ইয়াৰ লগতে আপোনালোকে শুনিছে গোসাইগাঁৱত আমি
শ্ৰীমন্ত শংকৰদেৱ ভৱন আমি ইতিমধ্যে মাটি বিচাৰি ওলাইছে ইয়াতো আমাৰ ডাঙৰ এটা প্ৰজেক্ট হ'ব ইয়াৰ বাদে আমি আজি ঘোষণা কৰিব বিচাৰিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াই বিজনী আৰু তামোলপুৰত স্কুলৰ সময়ত পঢ়িছিল বুলি আমি শুনিছোঁ মানে কনফাৰ্ম তো এইখন স্কুল বা হাইস্কুলত যিখিনি প্ৰয়োজনীয় ইনফ্ৰাষ্ট্ৰাকচাৰ বা খোৱা পানী বা যিকোনো সেইখন স্কুলত আমি BTC চৰকাৰৰ পৰা বনাই দিম বুলি আমি আজি ঘোষণা কৰিছোঁ বিজনী আৰু তামোলপুৰত জুবিন গাৰ্গ ডাঙৰীয়াই শিক্ষাটো লৈছে বুলি আমি কনফাৰ্মেশ্যন পাইছোঁ মুঠতে এই স্কুলত মুঠতে কোনো অভাৱ হ'ব নালাগে খোৱা পানীৰ হওক বা বাউণ্ডাৰী ৱাল হওক বা স্কুল বিল্ডিং হওক বা বাথৰুম লেট্ৰিনৰ হওক সেইবিলাক গোটেই পৰিৱেশটো ভাল আমি বনাই দিম মুঠতে বিজনী আৰু তামোলপুৰত যিখন স্কুলত জুবিন গাৰ্গ ডাঙৰীয়াই পঢ়ি পেলাই গৈছিল কথা সেইটোৱে জুবিন গাৰ্গ ডাঙৰীয়া খুব ভাল বন্ধু আছিলে মোৰ লগত এটা সময়ত হয় মই যেতিয়া নেকি পাৱাৰত নাই তেতিয়া মই অলপ মানে ডিষ্টেঞ্চ হৈছে তথাপিও আমাৰ যিটো ঘৰুৱা যিটো ফ্ৰেণ্ড সেইটো আছে এতিয়াও থাকিব ভৱিষ্যতেও থাকিব স্যার ইয়াতে যেটো কিমান বিঘা মাটিত কৰিব কি ধৰণৰ কেনেকৈ কৰিব অলপ নাই সেইটো আমি ইয়াত গোটেই ফেচিলিটি থাকিব এটা পাৰ্কৰ সোমোৱাৰ পিছত আৰু আপুনি বাহিৰত ওলাই যাব নালাগে ইয়াত থাকিব চিলড্ৰেন পাৰ্ক বা সুইমিং বা জিম বা এনেকুৱা মুঠতে খেলা ধূলাৰ পৰা আৰম্ভ কৰি সৰু সুৰা গেমছ ইয়াত সোমাই ৰাখিম আমি মুঠতে ভাল এটা আকৰ্ষণীয় পাৰ্ক হ'ব এইটো জুবিনৰ নামত আপুনিও ৰক্তদান দিলে হয় জুবিনৰ নামত আজি গোটেই অসমত এইটো প্ৰগ্ৰাম এটা ৰাখিছে DC মহাদেৱৰ নেতৃত্বত বা আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আজি কোকৰাঝাৰতো সেইটো হৈছে আমি প্ৰথম কোকৰাঝাৰ হিচাপে ময়ে ৰক্তদান কৰিলোঁ খুব ভাল লাগিল ৰক্তদান দিব পাই দেই থেংক ইউ আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 30 বিঘাকৈ মাটি দিলে এতিয়া ঘোষণা কৰিলে আকৌ জুবিনদাৰো নহয় আৰু আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰো এটা ব্যৱস্থা কৰা হ'ব যে মাটি দিয়াৰ বা এটা কাম কৰাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এটা ব্যৱস্থা কৰিলে আপোনালোকে নিউজত দেখা পালে আৰু আমাৰ CM মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও কথা ক'লে যে নিজৰ টেষ্টটো দিছে মামাই মানুহবিলাক বেয়াকৈ কৈ আছে কিন্তু এনেকুৱা বেয়া নক'ব যি কাম কৰিছে মামাও কৰি গৈ আছে জুবিনদাৰ কাৰণে আৰু নিজৰ কামটোও কৰি দিয়ক ইলেকশ্যনটো জিকি দিয়ক বা এনেকুৱা এটা কথা ক'লে মামাই ঘোষণা আপোনালোকেতো পালে দালি চেনি নিমখ আৰু দিব তেল দিব বোলে ঘোষণা কৰিলে ঠিক আছে এইবিলাক কামো কৰিব লাগে আমাৰ দুখীয়া সুখীয়াৰ বাবে সকলোতো ধনী নহয় জানো সকলো ধনী নহয় আজি দালি কিনিবলৈ তেল কিনিবলৈ কিমান টকা লাগে সেইকাৰণে মামা এটা সহযোগ কৰি দিছে এইবিলাক আৰু বেয়া পাই লাভ নাই সেইকাৰণে জুবিনদাৰো কাম কৰক আৰু নিজৰ কামো নিজে ইলেকশ্যনৰ বাবে কৰি যাওক মামাক অনুৰোধ কৰিছোঁ আৰু না ঠিক আছে নেক্সট আপডেট লগ পাম কেনেকুৱা লাগিলে নিউজটো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব জৰুৰ কৰি ল'ব দেই 10,000 মান ছাবস্ক্ৰাইব কৰি ল'ব অতি সোনকালে এতিয়া শ্বেয়াৰ কৰি দিব ভিডিঅ' এটা কমেণ্ট লিখি দিব থেংক ইউ ছ' মাছ নেক্সট আপডেট লগ পাম আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টটো কৈ যোৱা কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা এতিয়া কৈ যোৱা থেংক ইউ ছ' মাছ